हेलो भाई बंधुসকল वेलकम टू राकेश डिफेन्स यूट्यूब चेनेल सो जिहेतु आज 13 तारिख 11 माह 2024 আপোনালোকৰ ভাই বন্ধু বা আপোনাৰ দাদা বা ভাইটি আছে এইটো গ্ৰুপত তেনেহলে ভিডিওটো চাই লব হেকলকে আৰু তেওঁলোকৰ ভিডিওটো পাইছে তেনেহলে তেওঁলোকক শেয়াৰ কৰিব আৰু ফিল্ডখনত কোনো উময় নাই চক আৰু প্ৰথম গ্ৰুপ হয় আজি যেহেতু 13 তাৰিখ হয় প্ৰথম গ্ৰুপ গ্ৰুপত 50 জনকৈ দি আছে আৰু ষ্টাৰ্ট হ'লেই আপোনালোকে চাই লব ভিডিওটো হেকলকে আৰু যিসকল ইন্টাৰভিউ দিব প্ৰিপাৰেচন কৰি আছে এইটো গ্ৰাউণ্ডতে তেওঁলোকৰ কাৰণে ভাল হ'ব চাই লব ধুনিয়া বতৰ আজি একদম ধুনিয়া বতৰ ইয়াতকৈ আৰু ভাল বতৰ নাই আৰু ইয়াতকৈ ইমান ধুনিয়া সময়ত দৌৰাইছে 6:30 মান বজাত দৌৰাইছে আজি প্ৰথম গ্ৰুপটো চাই লওক বহুত ঠাণ্ডা ঠাণ্ডা ধুনিয়াকৈ আৰু এইটো লং জামৰ মানুহখিনি আহাই নাই চাই লওক আৰু প্ৰথম ৰাউণ্ড প্ৰথমজন আহি আছে চাই ল'ব আৰু এই কিনিতে কুলা তম্বুজত বনাই আছে তাতে আপোনালোকৰ লং জাম্পটো দিয়া হয় তাতে দুটা ট্ৰেক লং জামৰ দুটা ট্ৰেক আৰু এইটো প্ৰথমজন আহি আছে প্ৰথম ধুনিয়া টাইমিংত দৌৰি আছে ধুনিয়া 1 মিনিট কিবা এটা সেকেন্ডত লাগিব বহুত ধুনিয়া স্পিডত দৌৰি আছে এনেকৈ যদি হেকলকে দৌৰে তেনেহলে 10 মিনিট কিবা এটা সেকেন্ডত লাগিব এনেকৈ দৌৰিব পাৰা হলে পৰাপক্ষত প্ৰথম উলাওতে আপোনালোকে 100 মিটাৰ মান আপোনালোকে একদম নৰমেলত লাহে লাহে দৌৰিব লাগে আৰু যেতিয়া আপোনাৰ বডিটো গৰম হয় তেতিয়া স্পিডটো ষ্টেপটো বঢ়াবলৈ চেষ্টা কৰিব লাগে যেহে আপোনালোকৰ ভৰি লেংটো অলপ বঢ়াব চেষ্টা কৰিব লাগে লং কৰিব লাগে লং কৰি লাহে লাহে স্পিডটো বঢ়াই গৈ থাকিলে বডিটো গৰম থাকিলে আপোনাৰ কষ্ট নহয় বডিটো আৰু যিমান স্পিডত গলে আপুনি ইমান স্পিডতে দৌৰিব পাৰিব এনেকুৱাক আপুনি গৈ থাকিব লাগে এটো চাই লব আৰু যেহেতু মই আগৰ ভিডিওখিনিতে কৈছো আপোনালোকে যদি কিবা ইম্পৰ্টেন্ট কথা উদিব থাকিলে মোৰ ইনষ্টাগ্ৰাম আইডিত হুদিব ইনষ্টাগ্ৰাম আইডি ৰাকেশ ডিফেন্স বুলি আছে এই ইউটিউবৰ প্ৰফাইল কোনে লগাই থোৱা আছে আপোনালোকে তাত গৈ মই ইনবক্স কৰি ল'ব পাৰিব আপোনালোকে যদি ইম্পৰ্টেন্ট কথা হুদিব লগিয়া থাকিলে যিকোনো আপুনি ইম্পৰ্টেন্টৰ যেটো ইন্টাৰভিউ বা ৰিলেটেডৰ তেনেকুৱা কথা বা এক্সামৰ কথা তেনেকৈ হুদিব লগিয়া থাকিলে আপোনালোকে হুদি ল'ব পাৰি আৰু পৰাপক্ষত আকৌ এটা ইম্পৰ্টেন্ট কথা আপোনালোকক মই জনাই দিছো যেহেতু আপোনালোকৰ এতিয়া ডেট বেগটো আপোনালোকৰ এতিয়া ডেট বেগ একচেপ্ট কৰাটো নহৈছে আপোনালোকক মই জনাই দিছো ডেট বেগ এতিয়া আপোনালোকক ৰিসিভ নহয় কিয়নো আপোনালোকৰ 20 তাৰিখলৈকে ইন্টাৰভিউ আছে তেতিয়ালৈকে আপোনাৰ যিমান পাৰে আপোনালোক যদি প্ৰবলেম দিছে ইনজুৰি হৈছে আপোনাৰ কিবা ভৰি প্ৰবলেম বা আপোনাৰ ঘাটো ঠিক নাই কিবা এটা আপোনাৰ যদি প্ৰবলেম দি আছে তেনেহলে উনকালে ভাল হোৱাটো চেষ্টা কৰক যেনেকুৱা প্ৰকাৰে নহয় আপুনি নিজকে ষ্ট্ৰং কৰিব ৰাখক এতিয়া সময়ত আপোনালোকৰ বেক ডেট দিয়া টাইম নাই যেহেতু ইমান লং ডিসটেন্স লং টাইম কৰি আপোনালোকৰ ইন্টাৰভিউ পাঠাৰ সময়ও নাই যেহেতু আমাৰ বিষয়সকলৰ ওপৰ বিষয়সকলৰ যেহেতু ইমানখিনি টাইম আমাৰ ওচৰত নাই যেহেতু অকল আপোনালোকৰ ইন্টাৰভিউ কিনিতে গোটেই সময়খিনি থাকিব নোৱাৰি আমাৰ যেহেতু বেলেগ বেলেগ ডিউটিত বহুত আমাৰ থাকে আপোনালোকে গম পাব যেহেতু আপোনালোকৰ ইন্টাৰভিউ অসম পুলিচ ভৰ্তি হ'বলৈ গৈ আছে আপোনালোকে গম পাই যাব এই কাৰণে আপোনালোকক মই এইখিনি কথা জনাই দিলো আৰু এইখিনি কথা আপোনালোক ক্লিয়াৰ কৰি ল'ব যিমান পাৰে আপোনালোকে নিজকে ষ্ট্ৰং কৰি ৰাখিবলৈ চেষ্টা কৰক আজি যেহেতু 13 তাৰিখ আজি প্ৰথমটো গ্ৰুপ হয় এইটো প্ৰথমজন আহি আছে চক প্ৰথমজনক বিট মাৰিলে আৰু এইটো প্ৰথমজন হৈ গৈছে এতিয়া প্ৰথমতে আহি আছে প্ৰথমজনক বিট মাৰিলে বগাজনে চাই ল'ব হেকলকে ধুনিয়া টাইমত উমাই যাব আৰু আপোনালোকৰ যদি দাদা বা ভাইটি এইটো গ্ৰুপত আছে তেনেহলে তেওঁলোকক ভিডিওটো শ্বেয়াৰ কৰি দিব তেওঁলোকে হয়তো গম নাপাব পাৰে আপুনি হুদি ল'ব আপুনি প্ৰথম গ্ৰুপত আছিল নেকি 13 তাৰিখৰ দিনা তেনেহলে হয় বুলি ক'লে তেওঁলোকক শ্বেয়াৰ কৰি দিব তেওঁলোকক শ্বেয়াৰ কৰি দিব আপোনাৰ বা দাদা বা ভাইটি আছে তেনেহলে চাই ল'ব পাৰিব আপুনি কিমান টাইমত কিমান মিনিটত উমাইছিলে আপোনালোকে এটো মই স্ক্ৰিনত যেটো টাইমাৰ দিয়া আছে এটো অলপ 2-3 সেকেন্ড 5 সেকেন্ড মান আপোনালোকৰ ডিফাৰেন্স হ'ব পাৰে কালি আপোনালোকে গম পাই যাব যে মই কিমান পাকত 2 পাকত কিমান টাইমত উমাইছিলো মই 3 পাকত কিমান টাইম লৈছিলে এইখিনি অকলো ডিটেইলছ আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব আৰু প্ৰথমজনৰ যেটো লাইন ফাটুতে প্ৰথমজনৰ যেনেকৈ উলাইছিলে তাৰ পৰা মই স্ক্ৰিনত আপোনালোকৰ টাইমাৰটো দিয়া আছে তেখেতৰ কাৰণে কাৰেক্টলি হ'ব এটো টাইমাৰটো আপোনালোকৰ আৰু মাজৰ যেটো লাষ্টৰ গ্ৰুপ
লাইনৰখিনি হয়তো অলপ ডিফাৰেঞ্চ হ'ব পাৰে 5-6 ছেকেণ্ডমান আপোনালোকে এইটো নিজে মিলাই ল'ব আৰু হয়তো ইয়াত মই যেহেতু মই নিজে দিয়া টাইমাৰ হয় আপোনালোকে চাই ল'ব ধুনীয়াকৈ চাবাছ 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 বহুত বঢ়িয়া এইজন লাষ্টৰ যে প্ৰথম নহয় এইটো লাষ্টৰ এজন নহয় এইটো প্ৰথমজন আহি আছে চাই লওক প্ৰথমজনেও বগা স্পৰ্টিং পিন্ধি আছে যোনে এইবোৰ ভিডিঅ'ত আছিলে যোনে ভিডিঅ'ত ওলাইছে আপোনালোকৰ ৰানিঙৰ এইটো প্ৰথম গ্ৰুপত ওলাইছে তেখেতসকলে কমেণ্ট এটা কৰিব মই আছিলোঁ বুলি টাইমখিনি ক'ব নালাগে মাৰ্কছটো ক'ব নালাগে দিয়ক আপোনালোকৰ যিহেতু পাৰ্চনেল কথা আপোনালোকে কমেণ্ট কৰিব মই আছিলোঁ বুলি তেতিয়া মোৰো ভাল লাগিব আপোনালোকক চাৰি কমপ্লিট হ'ল এতিয়া 5 নম্বৰ ৰাউণ্ডটো মাৰি আছে চাই ল'ব ধুনীয়া টাইমিঙত উমাই আছে এনেকৈ মাৰিলে 11 মিনিট নালাগিবই আৰু 4 পাক যদি এনেকৈ স্পীডত মাৰিব পাৰিলে চাবাছ বহুত বঢ়িয়া চ' মই যেহেতু চিঞৰি আছোঁ আপোনালোকক মই যেহেতু কৈ আছোঁ ইয়াৰ পৰা আপোনালোকে শুনা নাপাব মই যিহেতু অলপ দূৰৰ পৰা আছোঁ মই ভিডিঅ'টো জুম কৰি আছোঁ যিহেতু জুম কৰি আপোনালোকক মই ভিডিঅ' কৰি আছোঁ আপোনালোকে শুনাই নাপাব শুনা পালে হয়তো আপোনালোকে অলপ জুচ পালে হয় মই অলপ জোৰতো চিঞৰিব নোৱাৰোঁ যিহেতু মই যিমান দূৰত আছোঁ মই ইয়াৰ পৰা চিঞৰিলে গোটেইখিনিয়ে শুনা পাব বেয়াকৈ শুনিব গতিকে ইয়াৰ পৰা অকণমান সৰুকৈ চিঞৰি আছোঁ হয়তো কিছুমানে শুনিব পাব শুনা পাব চাগে আৰু কিছুমানে যিহেতু দৌৰি গৈ থাকিলে একো শুনা নাপায় কাণ চান একো এইবোৰ বন্ধ হৈ যায় যিহেতু শুনা নাপায় আৰু এইটো 5 নম্বৰ ৰাউণ্ড হয় চাই ল'ব 5 নম্বৰ ৰাউণ্ড আহি আছে বহুত বঢ়িয়া এইটো বিট মাৰিলে বিট দিলে এইটো গ্ৰীণটো প্ৰথমত আহি আছেগৈ এতিয়া এইটো প্ৰথমজন আহি আছে চব বহুত ধুনীয়াকৈ স্পীড লৈছে এতিয়া ষ্টেপ বঢ়াইছে বহুত ধুনীয়া টাইম যদি আপুনি চাই আছেগৈ ভিডিঅ'টো পাইছে তেনেহ'লে কমেণ্ট কৰিব চাবাছ দৌৰি থাকা ধুনীয়া লাগিছে যিহেতু আজিৰ 12 তাৰিখৰ ধুনীয়া এটা ভিডিঅ' মই কৰিব পাৰিলোঁ ধুনীয়াকৈ যিহেতু মই ইজনক ক্ৰছ কৰিব চেষ্টা কৰিব লাগে মই গম পোৱা নাছিলোঁ যে ইমানেই কেণ্ডিডেট আহিব পাছত দৌৰি গৈ থাকিব নালাগে সদায় যিহেতু ইজনৰ পাছত মই গৈ থাকিম 700 600 প্লাছকৈ আহে হাজাৰৰ ভিতৰত মাৰিম ইজনক কেনেকৈ মই ক্ৰছ কৰিব লাগে তেতিয়া মই নাইট ডিউটি টাইমত মই আৰু এটা পইণ্টৰে বহুত মূল্য এটা পইণ্টত যদি মই তুমি আপোনাৰ ইজনক আপুনি যদি জিকিব পাৰে ইজনতকৈ আপুনি যদি পইণ্ট এটা বেছি পায় তেনেহ'লে আপোনাৰ ফাইনেল মেৰিট লিষ্ট চিলেকশ্যনলৈকে বহুত সুবিধা হয় সেইটো কাৰণে নেক্সট আপোনালোকৰ যিহেতু যিসকল দিয়া নাই তেওঁলোকক কৈছোঁ পইণ্টৰ কাৰণে আপোনালোকে অলপ ইজনে ইজনৰ বিট মাৰিব চেষ্টা কৰিব লাগে পইণ্ট এটা বেছি হ'লে বহুত হ'ব আপোনাৰ বহুত ভাল এটা মাৰ্কছ হ'ব আপোনাৰ সেইকাৰণে ইজনৰ বিট দিব লাগে ইজনৰ পাছত যাবলৈ চেষ্টা কৰিব নালাগে বহুত বঢ়িয়া এইটো প্ৰথমজন গৈ আছে গ্ৰীণটো এইটো টাৰ্ণিঙৰ আগত বহুত ধুনীয়া টাইমত গৈ আছে ৰানিংটো ধুনীয়াকৈ গৈ আছে ষ্টেপ বঢ়াই বহুত বঢ়িয়া চাবাছ বহুত ধুনীয়া বতৰ এইটো বতৰত যদি দৌৰিব নোৱাৰিলে আৰু কেনেকুৱা বতৰত দৌৰিব আৰু হয় নাই ইয়াতকৈ আৰু ভাল বতৰ নাই আৰু বুলি ক'ব পাৰি যিহেতু বৰষুণো দিয়া নাই ৰ'দো বেছিকৈ দিয়া নাই একদম জোখতে দিছে বহুত ধুনীয়া এইটো বতৰতে ভাল এটা টাইমত উমাৰটো চেষ্টা কৰিব লাগে নহ'লে বেছি ৰ'দ হ'লেও নোৱাৰে আৰু বেছি বৰষুণ দি থাকিলেও আপোনালোকৰ স্পীড দিব নোৱাৰে শ্লিপ হৈ যায় পিছল হয় বোকা হয় যিহেতু এতিয়া বহুত ভাল এটা বতৰ আৰু ধৰি ল'ব আৰু চাবাছ প্ৰথমজন ক'ত গ'ল প্ৰথমজন আহি আছেনে আহি আছে এইখিনি পালেহি লাষ্টৰটো
ক'ত গ'লগৈ প্ৰথমজন এইটো লাষ্টৰ আগৰটো এইটো লাষ্টৰ 2 নম্বৰটো এইটো মজা মজা বহুত বঢ়িয়া চাবাছ আৰু এপাক আছে আৰু এক পাক আছে স্পীড দিয়া আৰু স্পীড দিয়া এইটো 7 কমপ্লিট হ'ব আৰু 8 নম্বৰটো আছে 8টো বহুত ধুনীয়া টাইমিং বহুত বঢ়িয়া বহুত পুৰা স্পীডত দিছে বহুত ধুনীয়া টাইমিঙত সোমাই যাব ই পুৰা লাষ্টৰ পিকআপটো চক প্ৰথমত এওঁ লাষ্টৰ লাইনতে আছিলে চাগে আৰু ই 5 নম্বৰ নে 6 নম্বৰৰ পৰা স্পীড দিছে বিট মাৰি দিছে চক প্ৰথমতে লাহে লাহে গৈছিলে আৰু লাষ্টৰ হেকৰ পাকখিনি পুৰা ষ্টেপ বহাইছে পুৰা জুচ দিছে ই পুৰা ভাল এটা টাইমত সোমাব চেষ্টা কৰিছে এনেকৈ চেষ্টা কৰিব লাগে এনেকৈ আৰু জুচ দিব লাগে লাষ্টৰখিনিত বেছি স্পীড দি গৈ থাকিব তেতিয়া আপোনাৰ ৰানিং পাৰফৰ্মেঞ্চটো ভাল হয় প্ৰথমত যদি আপুনি দুপাক যদি স্পীডত দৌৰিলে লাষ্টলৈকে আপুনি ঠাই দিব নোৱাৰা হৈ যায় এইকাৰণে পৰাপক্ষত প্ৰথমত লাহে লাহে ওলাব চেষ্টা কৰিব লাগে 100 মিটাৰমান 150 মিটাৰমান তাৰপিছত ষ্টেপটো বডিটো গৰম হ'লে আপোনালোকৰ যিমান টানিলেও যিমান স্পীডত গ'লেও আপোনালোকে গৈ থাকিব পাৰিব কষ্ট নহয় আৰু পাৰিব স্পীডত তেনেকুৱা হৈ যায় যেহেতু ঠাণ্ডা বতৰ আহিলে এইটো প্ৰথমজন আহিলে ঠাণ্ডা বতৰত যেহেতু আপোনালোকৰ বডিটো ঠাণ্ডা হৈ থাকে হেমেকা হৈ থাকে তেতিয়া আপোনাৰ স্পীড দিলে স্পীডত নোৱাৰে এইকাৰণে আপোনালোকে অলপ গৰম কৰাই ল'ব লাগে 150 মিটাৰ 100 মিটাৰমান গৰম কৰাৰ পাছত স্পীডটো দিব লাগে তেতিয়া আপোনালোকৰ ভাল হয় এইখিনি টিপছ দিলোঁ আপোনালোকে চাই ল'ব এইটো প্ৰথমজন উমালে বহুত ধুনীয়া টাইমত উমাই গ'ল চাবাছ বহুত বঢ়িয়া বাকীখিনি ক'ত গ'ল 2 নম্বৰজন উমোৱাই নাই প্ৰথমজন উমালে চক বহুত ধুনীয়া টাইমিঙত উমাইছে ভাল এটা নাম্বাৰ পাব আৰু দুটা ইভেণ্টত যদি এক্সেলেণ্ট মাৰি দিয়ে বহুত ভাল এটা নাম্বাৰ পাই যাব মিনিমাম তেওঁ 15 মান পাই যাব ৰানিঙত আৰু লং জাম্প আৰু চিনাপ এক্সেলেণ্ট মাৰিলেতো 55 মান আহি যাব চক আৰু যিসকলে যেনে তেনে উমাইব 13:50 13:45 তেখেতসকলে দুটা ইভেণ্টত এক্সেলেণ্ট মাৰিব চেষ্টা কৰিব লাগে নহ'লে দুটা আকৌ ইভেণ্টত যদি এক্সেলেণ্ট মাৰিব নোৱাৰে তেনেহ'লে আপোনালোকৰ অলপ কষ্ট হ'ব ৰিটেনৰ কাৰণে আৰু চান্সটো কমি যায় এনেকৈ হ'লে এডমিট অহাটো ৰিটেনৰ কাৰণে এডমিট আহিবলৈও যিহেতু নাম্বাৰ ভাল হ'ব লাগে এনেকুৱা হয় আজিকালি আগতে যিহেতু চব আগৰ যিহেতু গোটেইখিনি দিব পাৰিছিলে আজিকালি বহুত টাইমিঙত ভাল নাম্বাৰ পায় ল'ৰাবোৰ ভাল মাৰ্কছ পায় সেইকাৰণে কাট অফ বহুত যায় আজিকালি এইকাৰণে অলপ চেষ্টা কৰিব লাগে ৰানিংটোত কোৱালিফাই কৰাৰ পাছত দুটা ইভেণ্টত এক্সেলেণ্ট মাৰাটো চেষ্টা কৰিব লাগে নহ'লে চান্সটো কমি যায় এইখিনি টিপছ দিলোঁ আৰু যিসকলে ভিডিঅ' চাই আছে তেওঁলোকক মই কৈছোঁ আপোনালোকে চেনেলটো চাইছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় কাট অফ লিষ্ট আহি আছে আপোনালোকক মই দিম কেইদিনমানৰ পাছত যিহেতু ইণ্টাৰভিউ শেষ নোহোৱালৈকে কেনেকৈ কাট অফ দিম আপোনালোকে চাওক ইণ্টাৰভিউ শেষলৈকে আৰু কিমান ভাল নাম্বাৰ পোৱা আহিব পাৰে এইখিনি কাৰণে মই কাট অফৰ লিষ্ট এতিয়ালৈকে দিয়া নাই মই বনাই থৈছোঁ আপোনালোকক দিম দিবলৈ মই ৰেডি আছোঁ আপোনালোকে চিন্তা কৰিব নালাগে কমেণ্ট কৰি থাকে কাট অফৰ লিষ্ট দিবলৈ মই দি আছোঁ অতি সোনকালে আৰু কাট অফ যিহেতু কাট অফৰ কাৰণে ইমান মাথা মাৰিব নালাগে আপোনালোকে বিন্দাছ পঢ়ি থাকিব লাগে পৰাপক্ষত এওঁ চক প্ৰথমজন উমোৱাজনে আকৌ এপাক দৌৰিলে বেছিকৈ এপাক দৌৰি দিছে চক 9 পাকমান দৌৰিছে এওঁ হিচাপ কৰোঁতে অলপ ভুল হৈ গ'ল চাগে চক উমাইছিলে আকৌ দৌৰিলেগৈ এওঁ খেলি মেলি হ'ল পাকটো 9 পাক দৌৰিলে একো নাই 9 পাক দৌৰিলেও একো কথা নাই আপুনি 8 পাকৰে টাইমিংটো লৈ ল'ব তাৰ পাছত কালি এপাক যদি কমি যায় তেনেহ'লে বহুত কষ্ট হয় যিমানখিনি দৌৰাৰ পাছত হ'লেও ভাল এটা টাইমত আকৌ এপাক বেছি দৌৰাৰ পাছতো বহুতৰ বিট মাৰি 13.5 মানত উমালে দেখিছে এনেকুৱা দৌৰিব পাৰিলে ভাল বহুত ভাল এটা টাইমত সোমাব পাৰিলে বহুত ভাল আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু ভিডিঅ' মই দিম আপোনালোকৰ টিএৰ কাৰণে কি ডকুমেণ্টছ লাগিব কি নিব লাগিব এইখিনি মই ভিডিঅ' দি আছোঁ আপোনালোকক